Hello student, আজি আলোচনা কৰিম ক্লাস 10 ৰ এক্সাৰসাইজ নম্বৰ 2.3 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যদি দুটা শূন্য √5/3 আৰু -√5/3 হয় তেন্তে 3x⁴ 6x³ -2x² -10x - 5 ৰ বাকি আটাইবোৰ শূন্য ওলাব লাগে একেবাৰে ইজি হয় আমি হৰণ পদ্ধতিত কৰিম তোমালোকে চাই থাকা আৰু হৰণ পদ্ধতি তোমালোকে যদি নাজানা তেতিয়া হলে মোৰ আগৰ ভিডিঅত মোৰ দিয়া আছে হৰণ পদ্ধতি কেনেকৈ কৰিব লাগে সেইবোৰ চাব পাৰা ঠিক আছে এতিয়া আমি সলিউশন কৰিম চোৱা দিয়া আছে শূন্য দুটা √5/3 আৰু -√5/3 এতেকে আমি এই শূন্য দুটা আমি এনেকৈ লিখিব পাৰোনে x + √5/3 x - √5/3 এনেকৈ লিখিব পাৰো চোৱাচোন এইটো এটা ফৰ্মুলাত পৰিছে নেকি এটা ফৰ্মুলাত পৰিছে এইটো ফৰ্মুলা a² - b² তেতিয়া হলে কি হয় a + b আকৌ কি হয় a - b এই ফৰ্মুলাত পৰিছে চোৱা তেতিয়া হলে আমি উল্টাকৈ এনেকৈ লিখিব পাৰোনে x² - √5/3² লিখিব পাৰো তেতিয়া হলে আমি x² - 5/3 লিখিব পাৰো ঠিক আছে এতিয়া এই বহুপদটোৰে এই ডাঙৰ যোনটো বহুপদ আছে এই বহুপদটো কি কৰিম হৰণ কৰি বাকি দুটা শূন্য লাম ঠিক আছে যদি তোমালোকে হৰণ পদ্ধতি শিকা নাই বা বুজি পোৱা নাই তেতিয়া হলে মই আগত ভিডিঅ দিয়া আছে সেইটো ভিডিঅ চাব পাৰা তাত ধুনীয়াকৈ এক্সপ্লেইন কৰা হৈছে ঠিক আছে তেতিয়া হলে আমি হৰণ পদ্ধতিত এনেকৈ কৰিম এতিয়া হৰণ কৰিবৰ কাৰণে আমি কি কৰিম আগত বনাই ল'ম হৰণৰ হেৰিটো হৰণ পদ্ধতিত আমি লিখি ল'ম 5x⁴ + 6x³ - 2x² -10x আৰু -5 এই বহুপদটোক কিহেৰে হৰণ কৰিম x² - 5/3 ৰে হৰণ কৰিম এতিয়া আমি জানো যে প্ৰথম টাৰ্মটো কি কৰিব লাগে আমি মাইনাস কৰি নাইকিয়া কৰিব লাগে তেতিয়া হলে প্ৰথম টাৰ্মটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিম ইয়াত 3x² এটা ইনটু কৰিম 3x² এটা ইনটু কৰিলে কি হ'ব x⁴ হৈ যাব তাৰপিছত চোৱা এই 5/3 আছে -5/3 লগত যদি 3x² ইনটু কৰো তেতিয়াহলে এই 3 লগত এই 3 কেনসেল কৰিলে কি থাকিব -5x² থাকিব এতিয়া এই -5x² টো ক'ত বহাম আমি স্কয়াৰ তলত বহাম অৰ্থাৎ ক'ত x² তলত বহাম -5x² তেতিয়াহলে এতিয়া মাইনাস কৰিম এইটোৰ লগত এইটো মাইনাস কৰিলে নাথাকে এই 6x³ টো তলত নামি আহিব মই আগৰ ভিডিঅত কোৱা আছিল যে তলত টাৰ্মটো কি আছে যদি প্লাস থাকে মাইনাস হয় মাইনাস থাকিলে প্লাস হয় এইটো মাইনাস আছে যেহেতু এইটো প্লাস বুলি কল্পনা কৰিম তেতিয়া হলে চোৱা -5x² ৰ পৰা +5x² ৰ পৰা -2x² গুচি গলে কিমান থাকিব +5x² থাকিব এইটো যি আছে তাকেই বহিব 10x - 5 এটা চোৱা 6x³ টো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিম ইয়াত কি কৰিম +6x এটা ইনটু কৰিম তেতিয়াহলে চোৱা 6x ৰ লগত x² ইনটু কৰিলে কি হ'ব 6x³ হ'ব প্লাস মাইনাসে মাইনাস এটা চোৱা 6x ৰ লগত যদি -5/3 ইনটু কৰা তেতিয়াহলে এইটো এই 3 6 ৰ মান কিবা যাব দুবাৰ যাব থাকিব কি 2 * 5x মাইনাস এইটো মাইনাস থাকিব 10x তেতিয়াহলে -10x ৰ তলত কি বহিব এইটো বহিব মাইনাস কৰি দিয়া এইটো একেকে আছে এইটো মাইনাস কৰি দিলো এইটো কি আছে x² যেহেতু ওপৰত আছে এইটো তলত নমাই দিলো এইটো একেকে আছে কেনসেল কৰিলো কি থাকিলে -5 এতিয়া চোৱা 3x² টো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিম ইয়াত প্লাস এটা দিম 3 লগত x² ইনটু কৰিলে কি হ'ব 3x² হ'ব তাৰপিছত চোৱা এই 3 লগত যদি -5/3 এটা ইনটু কৰো তেতিয়াহলে এইটোৰ লগত এইটো কেনসেল কৰিলে কি থাকিব -5 থাকিব এইটো কি লিখিব পাৰিম আমি -5 লিখিব এইটো একেকে আছে কি হ'ব আলটিমেট এইটো কি হ'ব 0 হৈ যাব ঠিক আছে এতিয়া চোৱা px অলৰেডি পাইছো আগত আমি জানো এই ডাঙৰ সেই যোনটো সংখ্যা ডাঙৰ যোনটো বহুপদ এতিয়া gx টো কি হয় x² - 5/3 rx টো কি হয় 0 হয় আৰু qx টো কি হ'ব এইটো হ'ব কি হ'ব x² + 6x এতিয়া আমি বাকি শূন্যটো ওলাম কি কৰিম এই টাৰ্মটো এই বহুপদটোক আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম এতিয়া আমি এনেকৈ লিখিব পাৰোনে px = gx * qx + rx তেতিয়া হলে gx টো আমি এনেকৈ লিখিব পাৰো gx টো কি আছিলে x² - 5/3 আছিলে qx টো কি হয় x² + 6x + 3 আৰু rx টো কি আছিলে 0 আছিলে এতিয়া আমি কি কৰিম এইটো উৎপাদক বিশ্লেষণ কৰিম তোমালোকে নিশ্চয় জানা ক্লাস 8 9 ত পাই আহিছা উৎপাদক বিশ্লেষণ আৰু যদি কিবা কনফিউজ আছে তেতিয়াহলে ইয়াৰ পৰা শিকিলো আছে x² - 5/3 এইটো থাকিব দিয়া এতিয়া আমি মিডিল টাৰ্মটো ফেক্টৰাইজ কৰিম ভাঙি কি কৰিম এই মাজৰ যোনটো টপটো হেতু ভাঙি হ'ব 3x² প্লাস কি হ'ব 5x প্লাস মানে এই 6x টো 3x প্লাস 3x বনাই দিলো তেতিয়া হলে চোৱা ইয়াৰ পৰা আমি কি কৰিম কমন লম x² - 5/3 ইয়াৰ পৰা যদি কমন লও এই দুটাৰ পৰা কমন লম কি লব পাৰো 3 এটা লব পাৰো x এটা লব পাৰো ইয়াত কি থাকিব x থাকিব
প্লাছ 1 থাকিব আকৌ এই দুটাৰ পৰা কমন ল'ব পাৰো কি ল'ব পাৰো কি এটা ল'ব পাৰো ইয়াত কি থাকিব x থাকিব প্লাছ 1 থাকিব তেতিয়া হলে x² - 5/3 টো থাকিব দিয়া এতিয়া চোৱা x+1 দুটাত আছে তেতিয়া হলে x+1 এটা কমন ললো ইয়াত কি থাকিব i6 + 3 থাকিব তেতিয়া হলে চোৱা এটোৰ পৰা আমি অলৰেডি জানো আমি আগতে পাই আহিছো কি এটোৰ পৰা আমি এনেকৈ লিখিব পাৰো x √5/3 আকৌ কি লিখিব পাৰো x - √5/3 লিখিব পাৰো এটো অলৰেডি পাইছো x+1 আকৌ 5x + 3 এটো পাইছো দে ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰো x + √5/3 = 0 বা x - √5/3 = 0 বা x + 1 = 0 বা 5x + 3 = 0 লিখিব পাৰো এতেকে x = কি লিখিব পাৰো -√5/3 বা x = 5/3 বা কি লিখিব পাৰো x = -1 বা x = এটো কি হ'ব -1 এ হ'ব এতেকে লবলগীয়া শূন্য দুটা হল -1 আৰু -1 এতেকে আটাইবোৰ শূন্য হল -√5/3 √5/3 -1 -1 যদি ভিডিওটো ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা লগতে শেয়াৰ কৰিবা ভিডিওটো অলপ লং হৈছে মই লং প্ৰসেছত কৰিছো তোমালোকে যেতিয়া প্ৰপাৰলি বুজি পাবা তেতিয়া তোমালোকে শৰ্টকাট কৰিব পাৰিবা কাৰণ মই ভাবো যে লং প্ৰসেছত তোমালোকে প্ৰথমতে শিকি লোৱা তাৰপিছত শৰ্টকাট নিজে কৰিব পাৰিবা